আমাৰ ডিজিপি ছাৰে কি কৰি আছে এতিয়া শ শ মানুহৰ হত্যাকাৰীসকলে চাউল দাইল বিলাই সাহায্য দি ফুৰিলে শুভা নাপায় প্ৰথমে আপোনালোকৰ কয়লা সিন্ডিকেট মাফিয়াগিৰি বন্ধ কৰক তাৰ পাছত সাহায্য দিবলৈ আহক আপোনালোকে মাফিয়াগিৰি কৰিলেও কৰক কিন্তু মানুহৰ জীৱনৰ লগত নহয় শ শ মানুহৰ মৃত্যুৰ কাৰণ এই কেজন ব্যক্তি বুলি জনাৰ পাছতো তেওঁলোকলৈ আঙুলি উঠাৰ পাছতো চৰকাৰ নিমাত কিয় একো ষ্টেপ লোৱা নাই কিয় এতিয়ালৈকে আসল কথাটো কি ৰহস্যটো কি মই আগৰ ভিডিঅত কৈছিলো যে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে সিবিআই এনকোয়াৰি হ'ব লাগে এনকোয়াৰি কমিশন বৈঠক বহিব লাগে বহক যি কৰিব আছে কৰক মুঠতে দুখীক শাস্তি দিয়ক একো গুৰুত্বই নাই দেখোন নে কথাটো এনেকে ভাবিম নেকি যে মানুহৰ জীৱনতকৈ টকাৰ মূল্য বেছি সুশান্ত বৰগোহাঁই বুঢ়া গোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ পীযুষ হাজৰিকা এই সকলৰ নাম স্পষ্টকৈ কৈ দিয়া হৈছে ইয়াৰ পাছতো সকলো নিমাত কিয় মই আপোনালোক সকলো ৰাইজকে সকলোকে কৈছো তিনিখনকৈ জিলা ধ্বংস হৈছে শ শ মানুহ মৰিছে ধেমালি কথা নহয় ইয়াৰ উচিত তদন্ত নোহোৱালৈকে কোনেও সদায় নেৰিব কিন্তু মই আগতীয়াকৈ কৈ থৈছো